নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল আৰু ফেচবুক পেজ পাঠদানলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আগন্তুক এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ লগতে আছাম পুলিচ ৰিটেন এক্সামিনেশ্যনত উপযোগী হোৱাকৈ বিস্তাৰকৈ MCQ আলোচনা কৰা হ'ব। এইটো আছাম জিকেৰ ওপৰত দ্বিতীয়টো ক্লাছ। বলক পলম নকৰাকৈ কুৱেশ্যনৰ ফালে আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য অনলি লেফ্ট ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ? বৰাক নদীৰ একমাত্ৰ বাওঁ উপনদী কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সোনাই। অৰ্থাৎ সোনাই নদীখন বৰাক নদীৰ একমাত্ৰ বাওঁ উপনদী। কুৱেশ্যন নম্বৰ 2, হুৱেন ৱাজ আছাম ষ্টেট জু এষ্টাব্লিছড? অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1957। অৰ্থাৎ 1957 চনত অসম ৰাজ্যিক চিৰিয়াখানা স্থাপন কৰা হৈছিল। লগতে আপোনালোকে জানি থোৱা ভাল হ'ব যে আছাম ষ্টেট জু ইজ দ্য লাৰ্জেষ্ট জু ইন হোল অফ নৰ্থ ইষ্ট ইণ্ডিয়া। লগতে আৰু এটা কথা জানি লওক যে বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিভিজনেল অফিচাৰগৰাকীৰ নাম হ'ল ডক্টৰ আশ্বিনী কুমাৰ। তেওঁ এজন IFS অফিচাৰ। কুৱেশ্যন নম্বৰ 3, হুইচ ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ ৰাজ্যিক পক্ষী কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দেওহা। অৰ্থাৎ দেওহা হৈছে অসমৰ ৰাজ্যিক পক্ষী বা চৰাই। কুৱেশ্যন নম্বৰ 4, হুৱেন ৰাইনো ডে ইজ চেলিব্ৰেটেড ইন আছাম? অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ, 3 জুলাই, অপশ্যন বি, 19 আগষ্ট, অপশ্যন চি, 22 ছেপ্টেম্বৰ, অপশ্যন ডি, 29 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 22 ছেপ্টেম্বৰ। ইয়াত আৰু এটা কথা জানিবলগীয়া কথা যে এই দিনটো অফিচিয়েলি ষ্টেট বৰ্ড ফৰ ৱাইল্ড লাইফৰ 10তম মিটিঙত গ্ৰহণ কৰা হৈছিল, যাৰ অধ্যক্ষতা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কুৱেশ্যন নম্বৰ 5, ইন হুইচ ইয়াৰ ৱাজ কাজিৰঙা ডিক্লেয়াৰ্ড এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো? কোন চনত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1985। অৰ্থাৎ 1985 চনত কাজিৰঙা নেশ্যনেল পাৰ্কক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ইয়াত আৰু 2-3টা কথা জানি থোৱা ভাল হ'ব। নম্বৰ 1, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম। দ্বিতীয়তে, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন পাৰ্টছ অফ গোলাঘাট, নগাঁও এণ্ড শোণিতপুৰ ডিষ্ট্ৰিক্ট অফ আছাম। কেতিয়াবা পৰীক্ষাত ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি সোধে, গতিকে আমি ইউনেস্কোৰ হেডকোৱাৰ্টাৰৰ বিষয়ে জানি থোৱা ভাল হ'ব। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে ফ্ৰান্সৰ পেৰিছত। কুৱেশ্যন নম্বৰ 6, টোটেল লেন্থ অফ শৰাইঘাট ব্ৰিজ? শৰাইঘাট দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে 1.49 কিলোমিটাৰ, অপশ্যন বিত আছে 2 কিলোমিটাৰ, অপশ্যন চিত আছে 1.94 কিলোমিটাৰ আৰু অপশ্যন ডিত আছে 2.30 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1.49 কিলোমিটাৰ। অৰ্থাৎ শৰাইঘাট দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 1.49 কিলোমিটাৰ। আমি ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7, হুৱেন ৱাজ দ্য শৰাইঘাট ব্ৰিজ অপেন টু দ্য পাব্লিক? শৰাইঘাট দলংখন কেতিয়া ৰাজহুৱাভাৱে মুকলি কৰা হয়? ইয়াত অপশ্যন এ দিয়া আছে 15 এপ্ৰিল 1966, অপশ্যন বিত দিয়া আছে 15 এপ্ৰিল 1963, অপশ্যন চিত দিয়া আছে 7 জুন 1936, অপশ্যন ডিত আছে 7 জুন 1963। আপোনালোকে এনে কুৱেশ্যনৰ শুদ্ধ উত্তৰ বাছি উলিয়াত সদায় সাৱধান হ'ব আৰু খুব মনোযোগেৰে অপশ্যনবোৰ পঢ়িব, কিয়নো এনে কুৱেশ্যনত কনফিউজ হোৱাৰ খুবেই সম্ভাৱনা থাকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 7 জুন 1963। অৰ্থাৎ 7 জুন 1963 চনত শৰাইঘাট দলংখন ৰাজহুৱাভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য টোটেল লেন্থ অফ দ্য ধলা শদিয়া ব্ৰিজ? ধলা শদিয়া ব্ৰিজখনৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 9.15 কিলোমিটাৰ। অৰ্থাৎ ধলা শদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ। ধলা শদিয়া দলংখনক ভূপেন হাজৰিকা সেতু বুলিও জনা যায়। ইয়াত খুব ইম্পৰ্টেণ্ট জানিবলগীয়া কথাটো হ'ল ধলা শদিয়া দলংখন কোন নদীৰ ওপৰত অৱস্থিত? ধলা শদিয়া দলংখন লোহিত নদীৰ ওপৰত অৱস্থিত, যিখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ এখন মেজৰ লেফ্ট বেংক ট্ৰিবিউটাৰী হয়। আৰু ধলা শদিয়া দলংখনে অসম আৰু অৰুণাচল প্ৰদেশক কানেক্ট কৰিছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, হুৱেৰ ইজ দ্য ইপিচেণ্টাৰ অফ দ্য 1950 আৰ্থকুইক? 1950 চনৰ ভূমিকম্পৰ মূল কেন্দ্ৰ ক'ত আছিল?
আমি বহুতেই ককা আইতাৰ মুখত শুনিছোঁ যে অসমত 1950 চনত ডাঙৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পৰ মূল কেন্দ্ৰ ক'ত আছিল কোৱেশ্চনটোত তাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। কোৱেশ্চন নম্বৰ 10 হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ টোটেল ফৰেষ্ট ইন আছাম? অসমৰ মুঠ অঞ্চলত কিমান শতাংশ বনাঞ্চল? অৰ্থাৎ অসমৰ কিমান শতাংশ অঞ্চল বনাঞ্চলে আগুৰি আছে তাক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 34.21%। অৰ্থাৎ অসমৰ মুঠ অঞ্চলৰ 34.21% বনাঞ্চলে আগুৰি আছে। আপোনালোকে যদি আছাম জিকেৰ ওপৰত আমাৰ প্ৰথমটো ক্লাছ নাই চোৱা তেন্তে ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব। এতিয়া পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 11 ভূপেন হাজৰিকা ওন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ ফৰ হুইচ ফিল্ম? ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত আছে বৃষ্টি, অপশ্যন বিত আছে মন প্ৰজাপতি, অপশ্যন চিত আছে চামেলি মেমচাপ আৰু অপশ্যন ডিত আছে নন অফ দিছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চামেলি মেমচাপ। অৰ্থাৎ ভূপেন হাজৰিকাই 1975 চনত চামেলি মেমচাপ নামৰ চলচ্চিত্ৰত কৰা শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 12 হু ইজ কনচিডাৰ্ড এজ ফাদাৰ অফ এছামিজ প্ৰ'জ? কাক অসমীয়া গদ্যৰ জনক হিচাপে গণ্য কৰা হয়? অপশ্যন এত আছে শংকৰদেৱ, অপশ্যন বিত আছে মাধৱদেৱ, অপশ্যন চিত আছে ভট্টদেৱ, অপশ্যন ডিত আছে হেম সৰস্বতী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভট্টদেৱ। আমি সকলোৱে জানো অসমীয়া গদ্যৰ জনক ভট্টদেৱক কোৱা হয়। কুৱেশ্যন নম্বৰ 13 হুৱেৰ ইজ হজৰত আজান পীৰ দৰগাহ লোকেটেড? হজৰত আজান পীৰ দৰগাহ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শৰাগুৰি চাপৰি শিৱসাগৰ। এই আজান পীৰ দৰগাহত কি কৰা হৈছে? অসমৰ বিখ্যাত ইছলাম ধৰ্মৰ প্ৰচাৰক চুফি সাধক আজান ফকীৰক কি কৰা হৈছে? কবৰস্থ কৰা হৈছে। ইয়াত আৰু দুটামান কথা জানি থোৱা ভাল হ'ব যে আজান ফকীৰ 1630 চনত সুদূৰ বাগদাদৰ পৰা অসমলৈ আহিছিল আৰু তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ ছাইদ মাইনুদ্দিন। কুৱেশ্যন নম্বৰ 14 হু চেলিব্ৰেটছ শাওন পূজা? শাওন পূজা কোনে পালন কৰে? অপশ্যন এ টি কমিউনিটি, অপশ্যন বি দেউৰী, অপশ্যন চি তিৱা, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেউৰী। অৰ্থাৎ দেউৰীসকলে কি কৰে? শাওন পূজা পালন কৰে। কুৱেশ্যন নম্বৰ 15 হু চেলিব্ৰেটছ বুচু ফেষ্টিভেল? বুচু উৎসৱ কোনে পালন কৰে? অপশ্যন এ ডিমাছা, অপশ্যন বি শৰণীয়া কাছাৰী, অপশ্যন চি কাৰ্বি, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমাছা। অৰ্থাৎ ডিমাছাসকলে কি কৰে? বুচু উৎসৱ পালন কৰে। কুৱেশ্যন নম্বৰ 16 হুইচ এছামিজ নভেলিষ্ট ইজ নোন এজ এখুত ককাইদেউ? কোনজন অসমীয়া ঔপন্যাসিকক এখুত ককাইদেউ বুলি জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৱকান্ত বৰুৱা। অৰ্থাৎ ঔপন্যাসিক নৱকান্ত বৰুৱাক এখুত ককাইদেউ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 17 হুইচ এছামিজ পয়েট ইজ অলছ' নোন এজ ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। অৰ্থাৎ কবি বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায়। মনত ৰাখিব এনেকুৱা কুৱেশ্যনবোৰ প্ৰায়ে কম্পিটিটিভ এক্সামত অহা দেখা যায়। পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 18 হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম ইষ্টাব্লিছড? অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। অৰ্থাৎ ডিব্ৰুগড়ত অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপিত কৰা হৈছিল। এতিয়া কথা হ'ল সেই চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি বাৰু? সেই চিকিৎসা মহাবিদ্যালয়খনৰ নাম আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়। ইয়াত আৰু দুটা তিনিটা কথা জানি থোৱা ভাল হ'ব, খুবেই গুৰুত্বপূৰ্ণ যে অসম মেডিকেল কলেজৰ পূৰ্বৰ নাম কি আছিল বাৰু? অসম মেডিকেল কলেজৰ পূৰ্বৰ নাম আছিল বেৰী হোৱাইট মেডিকেল স্কুল আৰু ইয়াৰ ফাউণ্ডাৰ কোন আছিল? জন বেৰী হোৱাইট। আৰু কেতিয়া ইষ্টাব্লিছ কৰা হৈছিল? 1900 চনত কি কৰা হৈছিল? ইয়াত স্থাপন কৰা হৈছিল। নম্বৰ 19 দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ আছাম বাণ থিয়েটাৰ ইজ লোকেটেড ইন? অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ আৰু এই বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত তাকে সুধিছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি বৰপেটা, অপশ্যন চি তেজপুৰ, অপশ্যন ডি নগাঁও। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰ। অৰ্থাৎ তেজপুৰত অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 20 অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আছাম? কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা। অৰ্থাৎ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ তাৰিখে অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। ইয়াত আমি আৰু জানি থোৱা ভাল হ'ব যে ভোগেশ্বৰ বৰুৱা নৰ্থ ইষ্টৰ ভিতৰত অৰ্জুন বঁটা পোৱা প্ৰথমজন ব্যক্তি আছিল আৰু
1966 চনত বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত তেখেতে গ'ল্ড মেডেল লাভ কৰিছিল। He was the first Assamese to win a gold medal in international event. আকৌ নতুন কন্টেন্টৰ সৈতে নতুন ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং, কিপ লাৰ্ণিং উইথ পাৰ্দান।